নমস্কাৰ মোৰ মৰমৰ আশাকৰ্মীসকল আৰু মোৰ অতিকৈ চেনেহৰ অংকনবাদী আইমাতৃসকল আৰু মধ্যাহ্নভোজনৰ আইসকল। বন্ধুসকল, আপোনালোকেতো গম পাইছে বিজেপি চৰকাৰটো বৰ্তমান যাবলৈ হ'ল। আহি থকা দিনবোৰত কংগ্ৰেছ চৰকাৰে হয়নে নে বিজেপি চৰকাৰে হয়নে হয়তো কোনেও নাজানে। মই বন্ধুসকল, মোৰ মনে কি কয় জানেনে? মোৰ মনে এটাই কয় যে মোৰ কিন্তু এইবাৰ মামাক উঠাবলৈ আৰু ইচ্ছা নাই। কাৰণ কিয় কৈছোঁ, মামাই অংকনবাদী কৰ্মী সহায়িকাসকলক আৰু আশাকৰ্মীসকলক মধ্যাহ্নভোজনৰ আইসকলক যিটো অন্যায় কৰিলে, এই অন্যায়টো হয়তো কোনেও পাহৰিব নোৱাৰিব। কাৰণ ইমান বছৰ যুঁজি প্ৰতিবাদ কৰি কিমান কষ্ট কৰি মাত্ৰ টকা 750 টকা আৰু 1500 টকা এটা বঢ়াই দিছে। কিন্তু নিযুত মইনা আঁচনিক প্ৰত্যেক মাহে 1000কৈ টকা এনেই দিছে, হয়নে? কথাটো হয়নে নহয়? আৰু অৰুণোদয় নামত কিমান দি আছে? 1250 টকা এনেই দি আছে। কথাটো হয় নহয়? কিন্তু চৰকাৰী কৰ্মচাৰীসকলক হেল্পাৰ গৰাকীক কিমান দিছে? 750 টকা। তাকো প্ৰতিবাদ কৰাৰ ফলত ভিক্ষাৰীক দান দিছোঁ, তেনেকুৱা এটা কথা। গতিকে বিজেপি চৰকাৰে আমাক দৰমহা বঢ়াই নিদিয়ে আৰু কোনো দিন নিদিয়েও চাগে। যিটো দিলে সেইটোতে সন্তুষ্ট হওক, নহ'লে চাকৰি বাদ দিয়ক। চৰকাৰৰ মতে কথাটো তেনেকুৱাই। গতিকে মোৰ মামাৰ প্ৰতি আৰু শ্ৰদ্ধা মৰম একো নাই। মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ চৰকাৰ আহক, হয়তো কংগ্ৰেছ চৰকাৰে বঢ়াই দিবও পাৰে। কিজানি গৌৰৱ গগৈ মানুহজন ভাল মানুহ, বহুত ভাল মানুহ। তেখেতে কথাবিলাক বুজি পায়। মোৰ মতে দেই, বেলেগৰ মতে কি নাজানো। গৌৰৱ গগৈ এজন হক মানুহ, বিগলাচী মানুহ নহয়। গতিকে মই ভাবোঁ আপোনালোকে এইবাৰ কংগ্ৰেছ চৰকাৰক ভোট দিয়ক। হয়তো দৰমহা বঢ়াই দিবও পাৰে। ঠিক আছে, মামাক আমি বহুত দিলোঁ, বহুত কথাও শুনিলোঁ। তেখেতে আৰু আমাৰ প্ৰতি তেওঁ ইমান দয়া মমতা নাই আৰু, গম পাইছেনে নাই? অংকনবাদীসকলৰ প্ৰতি, আশাকৰ্মী আৰু মধ্যাহ্নভোজনৰ আইসকলৰ প্ৰতি তেখেতৰ মনত আৰু দয়া মমতা নাই আৰু। তেখেতে দৰমহাটো আৰু বঢ়াই কেতিয়াও নিদিয়ে আৰু, আপোনালোকে যিমানেই প্ৰতিবাদ নকৰক। সেই গতিকে মই ভাবোঁ মামাক বহুত দিলোঁ আমি, আৰু দিবলৈ আমাৰ ইচ্ছা নাই। গতিকে আপোনালোকে এইবাৰ কংগ্ৰেছত ভোট দিয়ক। মামাৰ দ্বাৰা নহ'ব আৰু। বন্ধুসকল, মোৰ কথাখিনি কিমান আপোনালোকে ভাল পাইছে? যদিহে ভাল পাইছে ভাল বুলি কমেণ্ট কৰক, যদিহে বেয়া পাইছে বেয়া বুলি কমেণ্ট কৰক। আপোনালোকে তাৰমানে কিয়, সকলোৰে মনবিলাক বেলেগ বেলেগতো। গতিকে মই যদি বেয়াকৈ কৈছোঁ আপোনালোকে মোক আঙুলিয়াই দিয়ক, বেয়া নাপাওঁ। কিন্তু মই সেইটোৱে বিচাৰোঁ, মামাক যে আৰু নালাগে। গতিকে বন্ধুসকল, মোৰ কথাখিনি সিমানেই আছিলে আজিলৈ। আৰু আপোনালোকে কিমান কি ভাবিছে মই নাজানো। আপোনালোকে মোক কওক কমেণ্ট কৰি, মোৰ কথাষাৰ কেনেকুৱা হৈছে আপোনালোক। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আপোনালোকৰ কমেণ্টৰ ওপৰত আমি কথা পাতিম। আজিলৈ বন্ধুসকল ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।